দেখুৱাইছে আজি সেল হেল্প গ্ৰুপৰ মিটিং ঠায়ে ঠায়ে তেখেতসকলে পাতিছে। সেল হেল্প গ্ৰুপ বিলাকক টকা দিবৰ কাৰণে তেওঁলোকৰ হাতত চৰকাৰে টকা পঠিয়াই দিছে বুলি মিছাকৈ তেখেতসকলে কৈ পেলাই আমাৰ মিটিং ঘৰত আহিব লগা আমাৰ আই ভনীসকলক তেওঁলোকে আবদ্ধ কৰি ৰাখিছে। আজি মই আপোনালোকক ক'ব খোজো, যিসকল আই ভনীসকলক সেল হেল্প গ্ৰুপৰ নামত পইচা দিছে তেখেতসকলে ডিটিচিৰ পৰা দিয়া বুলি আজি মিছাকৈ দাবী কৰি লৈছে। এইটো আচলতে নহয়। এই সেল হেল্প গ্ৰুপ যিবিলাকে পইচা পাইছে অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা ডাইৰেক্ট অহা পইচা, সেইবিলাকে বিটিচি চৰকাৰৰ আজি বিচিডিচি চেয়াৰমেন সকলে মিছাকৈ তেওঁলোকে দিয়া বুলি দাবী কৰি আমাৰ সেল হেল্প গ্ৰুপৰ লগত জড়িত থকা আই ভনীসকলক নিজৰ কব্জাত ৰাখি ৰাজনীতি কৰিবৰ কাৰণে তেখেতসকলে আৰম্ভ কৰিছে। মই আপোনালোকক আজি ক'ব খোজো, যিসকল আমাৰ আই ভনীসকল আছে, যিসকলৰ সেল গ্ৰুপ আছে, সেল হেল্প গ্ৰুপ আছে, আপোনাসকলে বিটিচি চৰকাৰ, আপোনাসকলে বিচিডিচি চেয়াৰমেন মেম্বাৰ সকলৰ তেওঁলোকে কোৱাৰ দৰে সেল হেল্প গ্ৰুপৰ পইচা নাপায়। পইচা আপোনাসকলক SLLM-ৰ NRLM-ৰ অফিচাৰ সকলেহে দিয়ে। গতিকে সেল হেল্প গ্ৰুপ টকাবিলাকে সদস্যসকলে আমাৰ বিচিডিচি বিটিচি চৰকাৰৰ EMCM সকলক ভয় কৰি পেলাই তেওঁলোকে আবদ্ধ কৰাৰ কাৰণে তেখেতসকলৰ কব্জাত আমাৰ মানুহবিলাকে যাব নালাগে। আৰু আপোনাসকলক সহায় কৰিবৰ কাৰণে আমি আছো। যিসকল সেল হেল্প গ্ৰুপ আছে আপোনাসকলৰ পইচা পোৱাৰ ৰাস্তা ঘোষণ কৰিবৰ কাৰণে আমাৰ MCM সকল আছে, আমি আছো। আমি চৰকাৰৰ লগত আলোচনা কৰি NRLM-ৰ অফিচাৰবিলাকৰ লগত আলোচনা কৰি কেনেকৈ দিয়াব লাগে ইয়াৰ ব্যৱস্থা আমি কৰি দিম। গতিকে আমাৰ বিচিডিচি EMCM সকলৰ কথা মতে আপোনালোকে বহি কৰি আমাৰ মিটিংখনত আমাৰ দলবিলাকৰ কাম কাজত যোৱাৰ পৰা বিৰত থাকিব নালাগে। আজি তেখেতসকলে যিসকল আমাৰ হিতাধিকাৰীসকলে ঘৰ পাইছে, GMA ঘৰ পাইছে, এইসকলকো আজি তেখেতসকলে ধমক দিছে। যিসকলে আজিৰ এই BPF-ৰ মিটিঙত যাব, যিসকলে আহিবৰ কাৰণে ওলাইছিলে, এইসকলক তেখেতসকলে কৈছে যে যদি মিটিংখনত যোৱা হয় আপোনালোকৰ পইচা কাটা যাব, তোমালোকৰ পইচা কাটি দিম, তোমালোকৰ নাম কাটি দিয়া হ'ব, যিমানখিনি পইচা সোমাইছে একাউণ্টত সেইখিনি পইচাকো আপোনালোকক দিয়া নহ'ব বুলি আজি তেখেতসকলে ভাবুকি প্ৰদান কৰিছে। মই আজি আপোনালোকক দাঁতি ক'ব খোজো, মই আজি বিটিচি চৰকাৰৰ বিচিডিচি চেয়াৰমেন মেম্বাৰসকলক চেলেঞ্জ দি পেলাই আজি ইয়াত ক'ব বিচাৰো, আপোনাসকলে হিম্মত যদি আছে কাটি দিয়ক। আমিও আপোনাসকলৰ ওপৰত কি ব্যৱস্থা ল'ব পাৰো আজি আমি এইসকলৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে আমি ল'বলৈ সাজু। গতিকে একো চিন্তা কৰিব নালাগে। সেইদিনাখন আমাৰ গামবাৰী বিলৰ মিটিঙত মই যেতিয়া ক'লো কচুগাঁও ব্লক, তুলফেলা ব্লক, আমাৰ এই গোসাইগাঁও ব্লক, দতমা ব্লকৰ অধীনত যিসকল হিতাধিকাৰীসকল আছে তেখেতসকলৰ ঘৰ কাটিবৰ কাৰণে তেওঁলোকে ভাবুকি দিছিলে আৰু কিছুমানৰ অসুবিধাও কৰিছিলে। মই মিটিংখনত ঘোষণা কৰিলো, চেলেঞ্জ কৰিলো, তেখেতসকলে যদি কাটি দিয়ে তেওঁলোকৰ বিৰুদ্ধে আইনীভাৱে হওক চৰকাৰীভাৱে হওক কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে ইয়াৰ কাৰণে মই আছো বুলি চেলেঞ্জ দিয়াৰ পাছত মই ডিচিৰ লগত কথা পাতিম বুলি কোৱাৰ পাছত ডিচি মহোদয়ে কি কৰিলে, এই সপ্তাহৰ ভিতৰতে তাৎক্ষণিকভাৱে তিনিটা আমাৰ মালিকে কয় গোসাইগাঁও, দতমা, কোকৰাঝাৰ, আমাৰ বেলিতলা, ৰূপসী, মহামায়া এই ব্লকবিলাকৰ BDO সকলক মাতিলে, যিমান GRS আছে চবকে মাতিলে, যিমান ইঞ্জিনিয়াৰ আছিল তেখেতসকলক মাতিলে, যিমান এইসকল আছে তেখেতসকলক মাতিলে। ডিচি ডাঙৰীয়াই ডাইৰেক্ট ধমক দিলে, যদি কোনোবা হিতাধিকাৰীসকলৰ নাম যদি আপোনালোকে কাটি দিয়ে, কোনোবা হিতাধিকাৰীসকলৰ ঘৰৰ
পইচা যদি আপোনালোকে নিদিয়াকৈ থাকে তেনেহ'লে আপোনাসকলক যিকোনো মুহূৰ্ততে মই চাকৰিটো কাটি দিম বুলি ডিচি ডাঙৰীয়াই ডাইৰেক্ট ভাবুকি প্ৰদান কৰিলে আৰু তেতিয়াৰ পৰা ইহঁতে কাকো অসুবিধা কৰিব নোৱাৰিলে।